নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ডাইৰেক্ট কোৱেশ্চন নম্বৰ 5 লৈ আহিছো x - 3y = 1 গতিকে তলত এটো ইকুৱেশ্যন আছে তো এই ইকুৱেশ্যনটো আমি কন্টিনিউ কৰিম ইয়াৰ ইকুৱেশ্যন নম্বৰ 2 টো মুছি দিও ৰবা দৰকাৰ নাই আৰু ইয়াৰ ইচ্ছা কৰিলে তুমি n বা r এনেকৈ লিখিব পাৰা আৰু ঠিক আছে সেকেন্ড ইকুৱেশ্যন যিহেতু তো ইয়াৰ পৰা মই কি কৰিম x ৰ ভ্যালুটো পাতিম ঠিক আছে x ৰ ভ্যালু কিমান হ'ব 1 + 3y 3y টো ইফালে গুচি যাব গতিকে 1 + 3y whole square minus 5 into x or জায়গাত কি পাতিম 5y টো একেলগে লিখো আৰু x or জায়গাত কি পাতিম 1 plus 3y plus twice y square এটো চেঞ্জ কৰিব লাগে একো নাই plus 2 = 0 implies গুটেখিনি এফালৰ পৰা ভাঙি যাম 1 plus 3y তো 1 plus 3 3 গুণ 9y square plus 2 3 গুণ 6y minus 5y minus 5 3 গুণ 15 y square plus twice y square plus 2 = 0 গৰিগে ইয়াত কিমান হ'ব তোমাৰ -15y square 9y square 9 দুই কিমান 11 আৰু 11 - 15 কিমান -4y square বাকি 6y - 5y কিমান হ'ব only y এক আছে 2 আছে গতিকে কিমান হ'ব 3 = 0 এতিয়া কিমান 4 3 গুণ কিমান 12 গতিকে ইয়াৰ ফেক্টৰ গিটা যদি মই বনাব ট্রাই কৰো তেতিয়াহলে কি কি বনিব -4y square plus 4y minus 3y plus 3 = 0 কাৰণ এটো কৈ দিলে এটো ওলাব জানিবা কিন্তু তোমালোকে জানা হয় নেক্সট স্টেপত মই কি কৰিব পাৰো তোমাৰ 4y এটা কমন ল নে -4y এটা কমন ল -4y এটা কমন ল ভিতৰত কি থাকিব y থাকিব -1 থাকিব ইয়াত -3 এটা কমন ল কিমান থাকিব y থাকিব -1 থাকিব = 0 implies কি পাম y - 1 into -4y - 3 = 0 গতিকে y = কিমান হ'ব 1 or actually 4y = 3 sorry -3 ঠিক আছে মানে -4y = 3 পাম মাইনাস টো যদি অপৰাই দিও মানে ইফালে পঠিয়াই দিও তাহলে কি হ'ব 4y = -3 তো y = দেখিছা তোমালোকে তো নাই ক'বলে যে হয় নহয় ক'বলে নাই কিন্তু জেঠিটো আছে জেঠিটোৱে ভাল টাইমত হেল্প কৰি থাকে বাৰু তো হলেটো নেক্সট আহি গল তোমাৰ ইকুৱেশ্যন 1 ত পাতিম ন এটাকে আৰু ইয়াত তুমি লিখিব পাৰা যে 1 ৰ পৰা আমি আগৰ কোৱেশ্যন গিটা কৰাওটো কৈছিলো যে সাইডত কি হয় সাইডত লিখি দিলে ভাল হ'ব ডাইৰেক্ট ইকুৱেশ্যন 1 এটাকে 1 ত পাতিম হ 1 ত কিমান আছে x = 1 plus 3y নহয় জানো গতিকে y ভ্যালু পাতা প্ৰথমতে কিমান 1 plus 3 into 1 মানে কিমান হ'ব 4 হ'ব or x = 1 plus 3 into y ভ্যালু কিমান -3/4 -3/4 গতিকে কিমান হ'ব তোমাৰ 4 টো ওপৰত পূৰণ কৰি দিয়া 4 minus 3 3 গুণ 9 মানে কিমান হ'ব -5/4 গতিকে আমাৰ आंसर কিমান ওলাব 4,1 or কি আছে -5/4, -3/4 তো এটো হ'ল আমাৰ উলিয়াবলগীয়া आंसर তো আশা কৰো এই কোৱেশ্যনটো ঠিকঠাক বুজি পাইছে চাগে নেক্সট হৈ গল কোৱেশ্যন নম্বৰ 6 একে ভ্যালু পুট কৰিম হা তো x ৰ জায়গাত কি পাতিবা 2 plus y whole square plus minus 3y টো লগত লিখা ay টো লগত লিখা আৰু x ৰ ভ্যালু দেখিনিত লিখিম কিমান 2 plus y minus 2y whole square plus 2 = 0 implies এটো ভাঙি দিম কিমান 2 square মানে 4 plus তাৰপিছত 4y plus y square minus পূৰণ কৰা 3 দুগুণ 6y minus 3y square minus 2y square plus 2 = 0 implies y square গিটা চাই লও কিমান -3 -2 মানে -5 plus 1 মানে -4y square 6y plus 4y মানে -2y 4 এ দুই কিমান 6 = 0 implies marker to beya ase hey okay তো minus di puro -2 di gure gita ami horn koriba pao hedoe koim kiman hobo twice y square plus y minus 3 = 0
ঠিক আছে -2 দি পেলাই গুটিকেইটা হৰণ কৰিছো মানে এটা 2 3 গুণ 6 আৰু অপাইন twice y স্কয়াৰ গতিকে -2 নিলিখো প্লাস লিখিম কিমান 3y টো নিলিখো ৰবা -twice y লিখো -twice y plus 3y minus 3 equal 0 গতিকে কমন কি লম twice y কিমান পাম -1 কমন কি লম 3 কিমান পাম -1 y -1 মানে গতিকে কিমান হ'ব y -1 into twice y plus 3 equal 0 গতিকে আমি ইয়াৰ পৰা কি পাম y equal to 1 or y equal to -3/2 3 2 ইফালে গুচি গল divided by 2 ঠিক আছে বুজি পাইছো এতিয়া একৰে বহাব লাগে একেবাৰে জি আৰু এইখিনিত একৰ পৰা বুলি লিখিব পাৰা আগতে উনুকে দিয়া নিচিনা এইখিনিত একৰ পৰা বুলি লিখিব পাৰা হা বাৰ তো ভ্যালু পুট কৰা এটাকে 1 একত যদি ভ্যালু পুট কৰা কিমান হ'ব x ইকুৱেল টু কিমান আছিল 1 সৰি 2 + y আছিল ন 2 + y গতিকে ইয়াত কিমান হ'ব 2 + 1 কিমান 3 or x ইকুৱেল টু কিমান হ'ব তোমাৰ 2 + y আছিল গতিকে 2 plus -3/2 গতিকে কিমান হ'ব 2 এ থাকিব 2 গুণ 4 4 5 নিগলে 1 মানে হাফ গতিকে আমাৰ आंसर কিমান 3,1 and তোমাৰ হাফ আৰু কিমান -3/2 এটো হৈ গল আমাৰ উলিয়াবলগীয়া आंसर তো আশা কৰো টিপটপ বুজি পাইছে চাগে যদি হয় কমেন্ট বক্সত জনাবা বা ভিডিওটো লাইক কৰি দিবা ভাগৰ লাগি গলে এটা কথা কৰিব জহি আৰু তাবা নেক্সট কোৱেশ্চন আইছো কোৱেশ্চন নম্বৰ 7 নে নেক্সট হৈ গল আমাৰ ইকুৱেশ্যন ইমান এটো নাম্বাৰ 2 দি থওঁ আৰু এটাকে একৰ পৰা আউকন সিম্পলিফাই কৰি থওঁ হা x = 7 - 3y এনেকে বুলি কয় এটো পইণ্ট নাম্বাৰ 3 বুলি কৈ থওঁ এটো নকৰিলেও হয় একচুয়ালি তোমালোকে পাৰিবা অলৰেডি কিন্তু থৈ দিয়াচোন সেফটি প্ৰিকশন ঠিক আছে তো এটাকে মানে সেফটি মানে হেৰি লৈ পেলাই কৈছো কেতিয়াবা কি হয় মতলব এটো হয় বুলি মানে আমি কৰি যাও ন কেতিয়াবা ভুল হৈ যায় মানে মাছ ঠিক আছে তো সেই কাৰণে পাৰিলে নাম্বাৰটা দি থবা হ'ব ডাইৰেক্ট এতিয়া ইকুৱেশ্যন 2 মানে 2 কৰিম ন কিমান আছে 2x² গতিকে 2 জায়গাত মই ভ্যালু পুট কৰিম কিমান 7 - 3y plus 3y into মানে 3y x লিখিব পাৰো ন 3xy মানে আৰু x ৰ জায়গাত কি লিখিবা 7 - 3y plus 4y² equal 24 এটো সাইডত লিখিব পাৰা যে 2 ৰ পৰা ঠিক আছে তো ইমপ্লাইজ দুইটা পূৰণ কৰে এইখিনিত লিখিছো না 2 7 গুণ কিমান 14 minus 2 3 গুণ 6 plus হোল স্কয়াৰ আছে এক সেকেন্ড সৰি হা এইখিনিত হোল স্কয়াৰ আছে ওকে এতিয়া হলে এটো নহব অকমান বেলেগ হ'ব 2 into 7 7 গুণ 49 minus 2 3 গুণ 6 6 7 গুণ 42 42y plus 9y² plus 3 7 গুণ 21y minus 3 3 গুণ 9 3 3 গুণ 9y² plus 4y² equal to 24 implies okay তো পূৰণ কৰিলে কিমান হ'ব তোমাৰ 2 9 গুণ 18 মানে 98 minus 2 গুণ 4 2 4 গুণ 8y plus 2 9 গুণ 18y² plus 21y তাবা minus 5 আৰু 4 মানে 9 কিমান হ'ব minus 5y² equal to 24 next y² যেমেলা তোমাৰা 18 বা 5 গলে কিমান থাকিব 13y² ওকে তাৰ পিছত minus 84 আৰু 21 4 5 গলে থাকিব 3 8 বা 2 গলে থাকিব 6y plus 92 থাকিব দিয়া 24 ইফাল লৈ হা 8 বা 4 গলে কিমান থাকিব 4 থাকিব 9 বা 2 গলে কিমান থাকিব 7 থাকিব equal 0 implies এতিয়া সোয়া 63 এটাকো একোৰে হৰণ নাযায় ঠিক আছে মানে কমন ফেক্টৰ ইয়াত একো নাই গতিকে আমি কি কৰিম এটো পূৰণ কৰিম জানাই তোমালোকে হয়নে ঠিক আছে 13 ইনটু কিমান কৰিম 74 এটা এটা বস্তু ধ্যান মানে সোয়া দে এই দুটা যদি মই পূৰণ কৰি পেলাই ধৰা কিবা এটা পালৈ জনিবা 3 ডিজিট নাম্বাৰটা পাম চাগে হয় হেতু পাই পেলা মই কৰিম কি তাৰ ফেক্টৰ কো পাউলিয়াম হয়নে তাতকে মই 13 আছে মই ইয়াৰ ফেক্টৰ কিটাকে চাওচোন 74 ৰ ফেক্টৰ কিমান 2 দি যাব 2 3 গুণ 6 2 7 গুণ 14 মজা তাহলে ফেক্টৰ কি আছে 13 2 37 বাকি তোমাৰ 74 টো হ'ব কিন্তু এটা প্লাস এটা মাইনাস কৰি দিলেও মানে 74 পৰা 13 মাইনাস কৰি দিলেও মানে 74 মাইনাস যদি মই 13 কও 4 পৰা 3 গলে 1 থাকিব 8 পৰা গলে থাকিব 6 নহব 61 ঠিক আছে এটা চাওচোন
2 ৰং কিমান 26 আৰু 37 ন মাইনাস কৰিলে কিমান 7 পৰা 6 গলে 1 থাকিব তাৰ পিছত তোমাৰ 3 পৰা 2 গলে কি থাকিব 3 পৰা 2 গলে থাকিব 1 নিমিলিলে প্লাস কৰিছা 37 plus 26 হাতে 6 13 3 হাতে গলে 3 ৰ পৰা 6 মিলিলে 63 গৰিকে ইয়াত কিমান লিখিম 13y স্কয়াৰ আৰু 26 to 13 মাল্টিপল ন গৰিকে minus 26y minus 37y plus 74 equal 0 so implies ইয়াত কি হ'ব 13y কমন লবা কি থাকিব y থাকিব minus 2 থাকিব minus 37 কমন লবা y থাকিব minus 2 থাকিব কাৰণ এটো ডাবল কৰিলে এটো পাম 37 ক ডাবল কৰিলে এটো পাম হয় ঠিক আছে তাৰ পিছৰ স্টেপ তেতিয়া হলে কি লিখিম y minus 2 into 13y minus 37 equal 0 গৰিকে মই ইয়াৰ পৰা কি লিখিব পাৰো y equal to 2 লিখিব পাৰো or y equal to 37 by 13 গটিকে ভ্যালু পুট কৰিবা এটাকে ইকুৱেচন 3 তিনিত পাতিবা x equal কিমান x equal to হৈছে 7 minus 3y এটো নহয় জানো গটিকে 7 minus 3 into y মানে কিমান 2 গটিকে 3 into 2 লিখিম মানে 7 minus 3 গুণ 6 7 ৰ পৰা 6 গলে কি থাকিব 1 থাকিব হ'ব বুজি পাম ইজি নেক্সট or কি আহিব x equal to 7 minus 3 into y মানে কিমান 37 by 13 ঠিক আছে 37 by 13 এটো ইনটু থাকিব ন ঠিক আছে 7 13 91 minus 3 7 গুণ 21 1 হাতে গলে 3 গুণ 9 9 2 11 111 by 13 ওকে minus এতিয়া 111 পৰা যদি 91 বাদ দিয়া 1 পৰা 1 গলে 0 9 2 11 গতিকে কিমান পাম 13 ঠিক আছে গতিকে আমাৰ এনসাৰটো কিমান হ'ব প্ৰথম 1,1,2 আৰু কি হ'ব minus 20 by 13 আৰু 37 by 13 গতিকে এটো হৈ গল আমাৰ উলিয়াবলগীয়া এনসাৰ তো আশা কৰো তোমালোকে বস্তুখিনি একদম টিপ টপ গজবকে বুজি পাই গৈছা ইয়াৰ পিছৰ ভিডিঅত আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি আলোচনা কৰিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং